নমস্কাৰ অসম পুলিচৰ 7 নম্বৰ ক্লাছটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানে আমি ভাইভা আৰু মৌখিক পৰীক্ষাৰ কাৰণে ক্লাছ লৈ আহিছিলোঁ। ইতিমধ্যে আমাৰ 6টা ক্লাছ শেষ হৈছে। আপোনালোকে আগৰ ক্লাছকেইটা চোৱা চাব 1 নম্বৰ ক্লাছৰ পৰা 6 নম্বৰ ক্লাছটোলৈ আৰু এই 7 নম্বৰ ক্লাছটো চাব। তাৰপিছত যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব নেক্সট ক্লাছটো লাগিব না নাই, ঠিক আছে। যেহেতু 9 তাৰিখে পৰীক্ষা, আজি হ'ল 5 তাৰিখ, 6, 7, 8, গতিকে আজি আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব যিসকলে ভাইভা পৰীক্ষা দিব 9 তাৰিখে, ঠিক আছে। আৰু আপোনালোকে যদি আমাৰ ভাইভা ক্লাছগিলা ৰেগুলাৰলি কৰিছে তাৰ পৰা আপোনালোকে বহু কথা শিকিছে। আৰু আমাৰ PDF কেইটা যিসকলে লৈছে আপোনালোকে PDF কেইটা ভালকৈ চাব। আৰু যিসকলে এতিয়ালৈকে লোৱা নাই PDF কেইটা, আমাৰ ভাইভাৰ কোৰ্চটো আপোনালোকে লৈ ল'ব পাৰে 149 ৰুপিজ মাত্ৰ। যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব, আপোনালোকে লগে লগে PDF পাই যাব। আৰু এইকেইদিন সময় আছে, ভালকৈ চাই যাব PDF কেইটা, তেনেকুৱা ধৰণৰ কুৱেশ্যনেই সুধিব, ঠিক আছে। আমি আপোনালোকে জানে কমন কুৱেশ্যন লৈ আহোঁ। চ' আমাৰ এক্সপিৰিয়েঞ্চ সৈতে আপুনি লৈ আহিছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। চ' এইটো আমাৰ নাম্বাৰ 8638686390। যদি অসম পুলিচৰ মৌখিক পৰীক্ষা বা ভাইভাৰ কাৰণে আমাৰ কোৰ্চটো ল'ব বিচাৰে, ভাইভাৰ কোৰ্চ 149 ৰুপিজ, এই নাম্বাৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব, আপোনালোকে লাভ কৰিব। চ' তেনেকৈ কোৰ্চৰ ক্লাছটো আৰম্ভ কৰিছোঁ। বহুতে সুধি আছিল ছাৰ আজি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন কেইটামান লাগে, গতিকে আজি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনেৰে আমি আৰম্ভ কৰিছোঁ প্ৰথমটো আজিৰ ক্লাছ, ঠিক আছে। চ' প্ৰথম কুৱেশ্যনটো তোমালোকক সুধিব পাৰে যে তোমালোকে কোৱা হুইচ মাইনিং ডিজাষ্টাৰ ইন আছাম মেড নেশ্যনেল হেডলাইন ইন জানুৱাৰী 2025। জানুৱাৰী মাহৰ 2025 তাৰিখে 2025 চনৰ বৰ্তমান জানুৱাৰী মাহতে অসমত কোনটো দুৰ্ঘটনাত ৰাষ্ট্ৰীয় খবৰ বনাইছিল? অসমৰ এটা ঘটনা ঘটিছিল, সেইটো হৈছে 2025 চনত। কোনটো হ'ব পাৰে? মাৰ্ঘেৰিটা কয়ল মাইন, উমৰাংচু কয়ল মাইন, লিডু কয়ল মাইন, ডিগবৈ অইল ফিল্ড। চ' উমৰাংচু কয়ল মাইন 2025 চনৰ জানুৱাৰী মাহত এইটো ঘটনাৰ বাবে নেশ্যনেল হেডলাইন হৈছিল, নেশ্যনেল খবৰ হৈছিল। নেক্সট কুৱেশ্যন তোমালোকক সুধিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লৈ আহিছোঁ। হু ৱাজ এৰেষ্ট ইন ফেব্ৰুৱাৰী 2025 ফৰ CBSE এক্সামিনেশ্যন মেল প্ৰেক্টিছ। গতিকে 2025 চনৰ ফেব্ৰুৱাৰী মাহত CBSE পৰীক্ষাত অপৰাধত কাক গ্ৰেপ্তাৰ কৰা হৈছিল? যিহেতু তোমালোকে অসম পুলিচৰ পৰীক্ষা দিবা, গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ লগত জনাটো অত্যন্ত প্ৰয়োজনীয়। হিমন্ত বিশ্ব শৰ্মা, মাহবুল হক, অনিমা হাজৰিকা, ভাস্কৰ জ্যোতি মহন্ত, ইয়াৰ ভিতৰত কাক গ্ৰেপ্তাৰ কৰা হৈছিল CBSE পৰীক্ষাত অপৰাধ কৰাৰ বাবে? শুদ্ধ উত্তৰটো হৈছে মাহবুল হক। কাক গ্ৰেপ্তাৰ কৰা হৈছিল? মাহবুবুল হক, তেখেতক গ্ৰেপ্তাৰ কৰিছিল 2025 চনৰ কোনটো মাহত? ফেব্ৰুৱাৰী মাহত। নেক্সট তোমালোক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন মই তোমালোক লৈ আহিছোঁ। নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হুইচ আছাম পুলিচ অফিচাৰ ৱাজ ছাছপেণ্ডেড ইন 2024 ফৰ এছল্টিং এ ডেলিভাৰী ৱৰ্কাৰ। গতিকে 2024 চনত এজন ডেলিভাৰী কৰ্মচাৰীক প্ৰহাৰ কৰাৰ বাবে কোনজন অসম আৰক্ষীক স্থগিত কৰা হৈছিল, ছাছপেণ্ড কৰা হৈছিল? ভাৰ্গৱ বৰবৰুৱা, ৰাজন সিং, অংকুৰ জৈন, দিগন্ত বৰা, ইয়াৰ ভিতৰত কাক ছাছপেণ্ড কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে ভাৰ্গৱ বৰবৰুৱা, তেখেতক ছাছপেণ্ড কৰা হৈছিল। কিহৰ কাৰণে? ডেলিভাৰী বয় এজনক তেখেতে প্ৰহাৰ কৰিছিল, তাৰ কাৰণে ছাছপেণ্ড কৰা হৈছিল। নেক্সট কুৱেশ্যন হাউ মেনি ইলিগেল মাইনছ ৱেৰ আইডেণ্টিফাইড আফটাৰ দ্য উমৰাংচু ইনভেষ্টিগেশ্যন। যেতিয়া উমৰাংচু ঘটনা ঘটি গ'ল তেতিয়া আমাৰ অসমত কিমানটা অবৈধ খনি চিনাক্ত কৰা হৈছে? 100, 150, 220, 300, কিমানটা চিনাক্ত কৰা হৈছে? কাৰেক্ট এনচাৰ হৈছে 220টা খনি, কয়লা খনি চিনাক্ত কৰা হৈছে যেতিয়া উমৰাংচু ঘটনাটো ঘটি গ'ল তাৰপিছত, ঠিক আছে। নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে ডুৰিং কটন ইউনিভাৰ্চিটিজ ভাৰ্চিটি উইক 2025 হোৱাই ডিড পুলিচ ষ্টপ দ্য প্ৰচেছন। 2025 চনৰ কটন বিশ্ববিদ্যালয়ত বাৰ্ষিক সপ্তাহত আৰক্ষীয়ে কিয় শোভাযাত্ৰা ৰখাই দিছিল? কিহৰ কাৰণে আৰক্ষীয়ে শোভাযাত্ৰা ৰখাই দিছিল জানানে তোমালোকে? পাৰ্মিশ্যন ৱাজ নট টেকিন, ভাইলেন্স অকিউৰ, পলিটিকেল শ্লোগানছ ইউজ, ৰোড এক্সিডেণ্ট হেপেন। চ' ইয়াৰ কাৰণটো হৈছে পাৰ্মিশ্যন ৱাজ নট টেকিন, কাৰণ পুলিচৰ পৰা তেখেতে অনুমতি লোৱা নাছিল, তাৰ কাৰণে কটন বিশ্ববিদ্যালয়ত 2025 চনৰ যি বাৰ্ষিক সপ্তাহৰ শোভাযাত্ৰা ৰখাই দিয়া হৈছিল। নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ লগতে তোমালোকে জানা যিসকলে 1 নম্বৰ ক্লাছটো কৰা নাই অসম পুলিচৰ 1 নম্বৰ ক্লাছটো কৰিব, তাতে আমি প্ৰথম ইণ্ট্ৰডাকশ্যন কেনেকৈ দিব লাগে, পাৰ্চনেল টেষ্ট কেনেকৈ কুৱেশ্যন সুধিব তাৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া আমি GK আৰু কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছোঁ, কাৰণ বহুত ইম্পৰ্টেণ্ট GK সুধি দিব পাৰে, কাৰেণ্ট এফেয়াৰ্ছ সুধি দিব পাৰে। অসমৰ বৰ্তমান 2025 চনৰ মুখ্যমন্ত্ৰী কোন? আমি সকলোৱে জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, হয়নে? নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হুইচ ডিষ্ট্ৰিক্ট উইটনেছ দ্য উমৰাংচু কয়ল মাইন ডিজাষ্টাৰ। কোনখন জিলাত উমৰাংচু কয়লা খনন দুৰ্ঘটনা ঘটিছিল? কোনখন জিলাত ঘটিছিল? ডিমা হাছাও, কাৰ্বি আংলং, তিনিচুকীয়া, লখিমপুৰ। কাৰেক্ট এনচাৰ কি হ'ব পাৰে? উমৰাংচু যিটো ঘটনা ক'ত ঘটিছিল, কোনখন জিলাত? ডিমা হাছাও জিলাত, ঠিক আছে।
নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে আসাম হোষ্ট হুইচ মেজৰ ৰিভাৰ ফেষ্টিভেল ইন 2025 অসমে 2025 চনত কোনখন ডাঙৰ নদী উৎসৱ আয়োজন কৰিছিল সেইটো আমি সকলোৱে জানো নমামি ব্ৰহ্মপুত্ৰ আয়োজন কৰিছিল নেক্সট কুৱেশ্যন হু বিকাম দ্য ফাৰ্ষ্ট ওমেন ডাইৰেক্টৰ জেনেৰেল অফ আসাম পুলিচ গতিকে বৰ্তমান সুধিব পাৰে বৰ্তমান অসমৰ ডিজিপি কোন বৰ্তমান অসমৰ ডিজিপি হৈছে হৰমিত সিং ঠিক আছে এতিয়া অসম আৰক্ষীৰ প্ৰথম মহিলা ডিজিপি কোন আছিল যদি সুধি দিয়ে কি কৰিবা যদি অসম পুলিচৰ পৰীক্ষা দিছা অসম পুলিচৰ ভাইবা পৰীক্ষা দিবলৈ গৈ আছা আৰু যদি অসম পুলিচৰ ওপৰত নলেজ নাথাকে লাজৰ বিষয় নহ'ব জানো তোমালোকৰ নাম্বাৰবোৰ কাট খাই যাব গতিকে অসম আৰক্ষীৰ প্ৰথম মহিলা ডিজিপি হৈছে লীনা দলে নামটো মনত ৰাখিবা লীনা দলে হৈছে অসম আৰক্ষীৰ প্ৰথম মহিলা ডিজিপি অ'কে কি ক'লো মই লীনা দলে অসম আৰক্ষীৰ প্ৰথম ডিজিপি মহিলা ডিজিপি হৈছে লীনা দলে নেক্সট কুৱেশ্যন হুইচ মেজৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ৱাজ আপগ্ৰেডেড টু দ্য নেশ্যনেল পাৰ্ক ইন 2025 অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য 2025 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে উন্নীত কৰা হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট 2025 চনত অসমৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য কি কৰা আছিল এখন বন্যপ্ৰাণী অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান হিচাপে নেশ্যনেল পাৰ্ক হিচাপে উন্নীত কৰা হৈছিল সেইখন হৈছে বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়া বৰাইল নেশ্যনেল পাৰ্ক হৈছে ঠিক আছে নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে আছাম চাইন এ বৰ্ডাৰ এগ্ৰিমেণ্ট ইন 2025 উইথ হুইচ নেইবাৰিং ষ্টেট অসমে 2025 চনত কোনখন ওচৰৰ ৰাজ্যৰ সৈতে সীমান্ত চুক্তি স্বাক্ষৰ কৰিছিল মেঘালয় নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম কি জানা তুমি কোৱাচোন তেতিয়া তুমি উত্তৰটো কি দিবা যদি নাজানা ভুল উত্তৰ নিদিবা যদি জানা শুদ্ধকৈ উত্তৰ দিবা আৰু কনফিডেণ্টলি উত্তৰ দিবা চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অৰুণাচল প্ৰদেশ অসমে 2025 চনত অৰুণাচল প্ৰদেশৰ লগত সীমান্ত চুক্তি স্বাক্ষৰ কৰিছিল নেক্সট কুৱেশ্যন হু ৱন দ্য আছাম সাহিত্য সভা প্ৰেচিডেণ্ট ইলেকশ্যন ইন 2025 2025 চনত অসম সাহিত্য সভাৰ সভাপতিত্বত কোন নিৰ্বাচিত হৈছিল কুলধৰ শইকীয়া অৰূপ কুমাৰ দত্ত প্ৰশান্ত কুমাৰ শৰ্মা পৰমানন্দ মজুমদাৰ চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰমানন্দ মজুমদাৰ মনত ৰাখিবা নেক্সট কুৱেশ্যন হুইচ চিটি হোষ্ট দ্য আছাম পুলিচ মাৰাথন 2025 গতিকে কোনখন চহৰে অসম আৰক্ষী মাৰাথন 2025 আয়োজন কৰিছিল গুৱাহাটী যোৰহাট শিলচৰ ডিব্ৰুগড় কোনখনে আয়োজন কৰিছিল কাৰেক্ট এনচাৰ হৈছে গুৱাহাটীয়ে আয়োজন কৰিছিল ঠিক আছে গুৱাহাটীয়ে অসম আৰক্ষী মাৰাথন 2025 আয়োজন কৰিছিল নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট নিউ ৱাইল্ড লাইফ স্পেচিছ ৱাজ ৰেকৰ্ডেড ইন আছাম ইন 2025 2025 চনত অসমত কোন নতুন বন্যপ্ৰাণী প্ৰজাতি আৱিষ্কাৰ হৈছিল কেনেধৰণৰ চ' সেয়া শুদ্ধ উত্তৰটো হৈছে ব্লেক পেন্থাৰ 2025 চনত আৱিষ্কাৰ হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে ইন 2025 আছাম বিকাম দ্য টপ প্ৰডিউচাৰ অফ হুইচ এগ্ৰিকালচাৰ ক্ৰপ 2025 চনত অসম কোনখন খেতি উৎপাদন শীৰ্ষস্থানত উঠিছিল পাইনএপল 2025 চনত অসমে আনাৰসৰ খেতিত অসমৰ শীৰ্ষস্থানত উঠিছিল চ' কেনেকুৱা লাগিছে ক্লাছকেইটা কৰি আমাৰ এটা দুটা নহয় ইতিমধ্যে আমি 6টা ক্লাছ আজি দি 7টা ক্লাছ আমাৰ কমপ্লিট হ'ল নেক্সট 8 নম্বৰ ক্লাছটো লাগে নে নালাগে তোমালোকে কমেণ্টত নেক্সট ক্লাছ বুলি লিখিবা ঠিক আছে যদি লাগে নেক্সট ক্লাছ বুলি লিখিবা নালাগে যদি ন বুলি লিখিবা আৰু যদি তোমালোকে আমাৰ কোৰ্চটো ল'ব বিচাৰা অসম পুলিচৰ বহুকেইটা ক্লাছত আমি কুৱেশ্যন আনিব পৰা নাই তাৰ কাৰণে আমি পেইড PDF মুকলি কৰিছোঁ বহুকেইটা PDF লাভ কৰিব বহুকেইটা কুৱেশ্যনৰ সৈতে মাত্ৰ 149 ৰুপিছত যি অসম পুলিচৰ ভাইভা বা মৌখিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব এতিয়াও সময় আছে যদি তোমালোকে 9 তাৰিখে পৰীক্ষাটো ভাল কৰিম বুলি ভাবিছা তেনেহ'লে এই PDF কেইটা 149 ৰুপিছত লৈ ল'ব পাৰা 149 ৰুপিছ তোমালোকৰ একো ডাঙৰ কথা নহয় যদি তোমালোকে কিবা এটা বস্তু শিকিব পাৰিছা অকল PDF কেইটা এই অসম পুলিচৰ পৰীক্ষাটোৰ কাৰণে ইম্পৰ্টেণ্ট নহ'ব নহয় আহিবলগীয়া সকলোবোৰ পৰীক্ষাতে ইম্পৰ্টেণ্ট হ'ব গতিকে যদি তোমালোকে 149 টকা একো ডাঙৰ বুলি নাভাবি তোমালোকে যদি লৈ ল'ব পাৰা তেনেহ'লে লৈ লোৱা তোমালোকৰ লাভ হ'ব ঠিক আছে আমাৰ এইটো নাম্বাৰ তোমালোকে পে'মেণ্ট কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত 149 ৰুপিছ পে'মেণ্ট কৰি গুগল পে' ফোনপে' যি আছে এইটো নাম্বাৰটো স্ক্ৰীনশ্বট দি দিবা তোমালোকে অসম পুলিচৰ মৌখিক পৰীক্ষা বা ভাইভাৰ কাৰণে PDF ল'ব পাৰিবা 3000তকৈ অধিক কুৱেশ্যন আছে আৰু 55টা PDF লাভ কৰিবা বহুত ইম্পৰ্টেণ্ট এইকেইদিন সময় আছে এটা PDF চাই গ'লেও তোমালোকৰ পৰীক্ষা আগত যদি চাই যোৱা বহুত লাভ হ'ব ঠিক আছে চ' দেৰি কৰি লৈ ল'বা এতিয়া আমি আহিছোঁ অসম 2025 চনত পাইনএপলৰ বাবে বিখ্যাত আছিল নেক্সট কুৱেশ্যন তোমালোকক আছাম পুলিচ লঞ্চ হুইচ এপ ইন 2025 ফৰ পাব্লিক গ্ৰাইভেঞ্চ গতিকে অসম আৰক্ষীয়ে এটা এপ লঞ্চ কৰিছিল 2025 চনত যাৰ জৰিয়তে জনতাৰ অভিযোগ সেই এপৰ জৰিয়তে তেওঁলোকে ল'ব পাৰিব ঠিক আছে এপটোৰ নাম কি আছাম কপ সুৰক্ষা প্ৰহৰী আছাম মিত্ৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কি দিবা তোমালোকে যদি সুধি দিয়া প্ৰশ্নটো যে অসম আৰক্ষীয়ে 2025 চনত কোনটো এপ মুকলি কৰিছিল জনতাৰ অভিযোগৰ বাবে চ' সেইটো এপ হৈছে অসম মিত্ৰ মনত ৰাখিবা অসম মিত্ৰ এই এপটো অসম পুলিচে মুকলি কৰিছিল ঠিক আছে কিহৰ কাৰণে জনতাৰ অভিযোগ সেই এপৰ জৰিয়তে দিব পাৰিব নেক্সট কুৱেশ্যন হুইচ আছামিজ ফিল্ম অন বেষ্ট ৰিজনেল ফিল্ম এট দ্য নেশ্যনেল এৱাৰ্ড 2025
2025 চনৰ ৰাষ্ট্ৰীয় বঁটাত কোনখন অসমীয়া চলচ্চিত্ৰই সৰ্বশ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ বঁটা জিকিছিল বম্বা ৰাইট ফায়াৰফ্লাইজ চিজাও বাগানিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিজাও 2025 চনৰ ৰাষ্ট্ৰীয় বঁটাত অসমীয়া চলচ্চিত্ৰ সৰ্বশ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন হুইচ স্পৰ্ট ইভেণ্ট ডিড আছাম হোষ্ট ইন এপ্ৰিল 2025 এপ্ৰিল মাহতেই অসমীয়া কোনখন খেলা অনুষ্ঠানৰ আয়োজন কৰিছিল নেশ্যনেল গেম খেলো ইণ্ডিয়া ইউথ গেম নৰ্থ ইষ্ট অলিম্পিক গেম ওমেন হকী চেম্পিয়নশ্বিপ চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে নৰ্থ ইষ্ট অলিম্পিক গেম অসমে 2025 চনৰ এপ্ৰিল মাহতে অনুষ্ঠান আয়োজন কৰিছিল নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হু ইজ দ্য কাৰেণ্ট আছাম পুলিচ ডিজিপি অসমৰ বৰ্তমান আছাম পুলিচ ডিজিপি কোন ইয়াতে অপশ্যনটো নাই চ' আগতে জিপি সিং আছিল এতিয়া হাৰমিত সিং হৈছে মনত ৰাখিবা হাৰমিত সিং হৈছে অসম পুলিচৰ বৰ্তমান নতুন ডিজিপি 2025 চনত নেক্সট কুৱেশ্যন আছাম গভৰ্ণমেণ্ট এনাউন্স এ নিউ স্কিম ইন 2025 ফৰ হুইচ গ্ৰুপ অসম চৰকাৰে 2025 চনত কোনটো গোটৰ বাবে নতুন আঁচনি ঘোষণা কৰিছিল ফাৰ্মাৰসকলৰ বাবে ওমেন এণ্টাৰপ্ৰেনিয়ৰশ্বিপ পুলিচ ফেমিলিজ ষ্টুডেণ্টছ প্ৰিপেয়াৰিং ফৰ চিভিল ছাৰ্ভিচ চ' অসম চৰকাৰে 2025 চনত কোন সকলৰ বাবে কাৰ বাবে নতুন আঁচনি ঘোষণা কৰিছিল শুদ্ধ উত্তৰটো হৈছে ষ্টুডেণ্ট প্ৰিপেয়াৰিং ফৰ চিভিল ছাৰ্ভিচ যিসকল ষ্টুডেণ্টে চিভিল ছাৰ্ভিচৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ কাৰণে এটা স্কিম আয়োজন কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন সুধিব পাৰে তোমাক হু ইনগ্ৰেট দ্য বগীবিল এয়াৰপৰ্ট প্ৰজেক্ট ইন 2025 চনত বগীবিল বিমানবন্দৰৰ পৰিকল্পনা কোনে উদ্বোধন কৰিছিল তেখেত উদ্বোধন কৰিছিল হিমন্ত বিশ্ব শৰ্মা অসমৰ CMে উদ্বোধন কৰিছিল ঠিক আছে 2025 চনত আহিব পাৰে সুধিব পাৰে কুৱেশ্যনটো যে 2025 চনত বগীবিল বিমানবন্দৰৰ পৰিকল্পনা কোনে উদ্বোধন কৰিছিল তুমি কোৱাচোন তেতিয়া তুমি যদি ক'ব নোৱাৰা তেনেহ'লে নাম্বাৰ কাটা যাব হিমন্ত বিশ্ব শৰ্মা নেক্সট কুৱেশ্যন হুইচ স্কিম লঞ্চ ইন 2025 এইমছ টু মডাৰাইজ আছাম পুলিচ ষ্টেচন 2025 চনত অসম আৰক্ষী চকীৰ আধুনিকীকৰণৰ বাবে কোনখন আঁচনি আৰম্ভ কৰা হৈছিল স্মাৰ্ট পুলিচ মিছন সেৱা প্ৰজেক্ট সুৰক্ষা মিছন স্মাইল কাৰেক্ট এনচাৰটো কি হ'ব পাৰে চ' এই কাৰেক্ট এনচাৰটো হৈছে মিছন প্ৰজেক্ট সুৰক্ষা ঠিক আছে প্ৰজেক্ট সুৰক্ষা আৰম্ভ কৰিছিল কিহৰ কাৰণে 2025 চনত অসম আৰক্ষী চকীৰ আধুনিকীকৰণৰ কাৰণে প্ৰজেক্ট সুৰক্ষা আৰম্ভ কৰা হৈছিল চ' ক্লাছটো কৰি কিমান লাভ হৈছে নে তোমালোকৰ লোকচান হৈছে ৰেগুলাৰলি ক্লাছ লাগিব অসম পুলিচৰ 9 তাৰিখলৈকে যিহেতু আমি ক্লাছ কৰি আছোঁ চ' তোমালোকে দিনত কেইটাকৈ ক্লাছ লাগিব ক'বা ঠিক আছে আৰু নেক্সট ক্লাছটো লাগিব নালাগে জনাবা নেক্সট কুৱেশ্যন আৰু বহুকেইটা কুৱেশ্যন আছে তোমালোকে এতিয়াই ক্লাছটো এৰি থৈ নাযাবা আছাম টপ ইণ্ডিয়া ইন হুইচ এনভাইৰমেণ্টেল ইনিচিয়েটিভ ইন 2025 চনত পৰিৱেশ সংৰক্ষণৰ বাবে কোন উদ্যম অসমে ভাৰতত শীৰ্ষস্থান দখল কৰিছিল 2025 চনত পৰিৱেশ সংৰক্ষণৰ কোনটো উদ্যমে অসমে ভাৰতত শীৰ্ষস্থান দখল কৰিছিল এফৰেষ্টেশ্যন ড্ৰাইভ ঠিক আছে নেক্সট কুৱেশ্যন 2025 চনৰ এছিয়ান গেমছত কোন অসমীয়া মুষ্টিযোদ্ধাৰ সোণৰ পদক জিকিছিল হুইচ আছামিজ বক্সাৰ ওৱান গ'ল্ড এট দ্য এছিয়ান গেমছ 2025 গতিকে গ'ল্ড কোনে লাভ কৰিছিল 2025 চনত এছিয়ান গেমছত লাভলীনা বৰগোহাঁয়ে লাভ কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট ৱাজ কমপ্লিট ইন বৰাক ভেলী ইন 2025 চনত বৰাক ভেলীত কোন ডাঙৰ পৰিকাঠামো প্ৰকল্প সম্পূৰ্ণ হৈছিল শুদ্ধ উত্তৰটো হৈছে বদৰপুৰ ফ্লাইঅভাৰ 2025 চনত বৰাক ভেলীত সম্পূৰ্ণ হৈছিল নেক্সট কুৱেশ্যন হু বিকাম দ্য নিউ আছাম গভৰ্ণৰ ইন 2025 অসমৰ নতুন গভৰ্ণৰ কোন এইটো গোলাপচান্দ কাটাৰিয়া আছে এইটো নহয় চ' আপোনালোকে চাই ল'বা নেক্সট কুৱেশ্যন আৰু বহুকেইটা কুৱেশ্যন আছে বাৰু হুইচ আছামিজ ফেষ্টিভেল ৱাজ গিভিন GI টেগ ইন 2025 চ' অসমক GI টেগ দিয়া হৈছিল কেতিয়া কোন চনত সুধিব পাৰে 2025 চনত ঠিক আছে নেক্সট কুৱেশ্যন আছাম চাইন এ মৌ উইথ হুইচ কাউণ্ট্ৰি ফৰ টি এক্সপৰ্ট ইন 2025 চনত অসমে কোনখন দেশৰ চাহ ৰপ্তানিৰ বাবে মৌ স্বাক্ষৰ কৰিছিল চ' শুদ্ধ উত্তৰটো হৈছে ৰাছিয়াৰ লগত ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ডিপাৰ্টমেণ্ট লঞ্চ এ ওমেন্স হেল্পলাইন ইন আছাম ইন 2025 চনত কোনটো বিভাগে অসমৰ মহিলা হেল্পলাইন আৰম্ভ কৰিছিল অসম পুলিচ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট হেল্থ ডিপাৰ্টমেণ্ট ছ'চিয়েল ৱেলফেয়াৰ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টে আৰম্ভ কৰিছিল কি আৰম্ভ কৰিছিল অসমত মহিলাৰ হেল্পলাইন নাম্বাৰ আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন আছাম লিটাৰেচি ৰেট ইন 2025 ইজ এপ্ৰক্সিমেটলি 2025 চনত অসমৰ সাক্ষৰতা হাৰ কিমান 77% সুধিব পাৰে কিন্তু নেক্সট কুৱেশ্যন আৰু বহুকেইটা কুৱেশ্যন আছে তোমালোকে এৰি থৈ নাযাবা আমাৰ PDF কেইটা লাগিলে তোমালোকে পেমেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা PDF পাই যাবা নেক্সট কুৱেশ্যন হুইচ আছামিজ ফ'ক ডেন্স ৱাজ শ্ব'কেছ এট দ্য ৰিপাব্লিক ডে 2025 পেৰেড 2025 চনৰ গণতন্ত্ৰ দিৱসত কোনটো অসমীয়া লোকনৃত্য প্ৰদৰ্শন কৰা হৈছিল চ' বিহু প্ৰদৰ্শন কৰা হৈছিল 2025 চনত যি গণতন্ত্ৰ দিৱস উদযাপন কৰা হৈছিল বিহু নৃত্য প্ৰদৰ্শন কৰা হৈছিল নেক্সট কুৱেশ্যন
হুইচ আছাম পুলিচ ইউনিট গট এ নেশ্যনেল ব্ৰেভেৰী এৱাৰ্ড ইন 2025 2025 চনত অসম আৰক্ষীৰ কোনটো ইউনিটে ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা লাভ কৰিছিল এণ্টি টেৰৰ স্কোৱাড ওমেন কমাণ্ডো ইউনিট ৰিভাৰ পুলিচ ট্ৰাফিক কণ্ট্ৰল ব্ৰাঞ্চ যে কাৰেক্ট এনচাৰটো হৈছে ওমেন কমাণ্ডো ইউনিট কোনে লাভ কৰিছিল ওমেন কমাণ্ডো ইউনিটে 2025 চনত অসম আৰক্ষীৰ ইউনিট ৰাষ্ট্ৰীয় সাহসিকতা বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন হুইচ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ৱাজ ইনগ্ৰেটেড ইন আছাম ইন 2025 2025 চনত অসমত কোনখন ঔদ্যোগিক উদ্যান উদ্বোধন কৰা হৈছিল 2025 চনত উদ্বোধন কৰা হৈছিল বেম্বো ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ঠিক আছে মনত ৰাখিবা নেক্সট কুৱেশ্যন আছামছ ফাৰ্ষ্ট ইলেক্ট্ৰিক বাছ ছাৰ্ভিচ লঞ্চ ইন টু হুইচ চিটি ইন 2025 2025 চনত অসমৰ প্ৰথম বৈদ্যুতিক বাছ সেৱা কোন চহৰত আৰম্ভ কৰা হৈছিল শুদ্ধটো হৈছে গুৱাহাটীত আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন আছাম পুলিচ চাইন এ ম' ইন 2025 উইথ হুইচ টেক কোম্পানী ফৰ চাইবাৰ ক্ৰাইম ট্ৰেইনিং 2025 চনত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ প্ৰশিক্ষণৰ বাবে কোনটো প্ৰযুক্তি কোম্পানীৰ সৈতে মৌ স্বাক্ষৰ কৰিছিল গুগলৰ সৈতে মৌ স্বাক্ষৰ কৰিছিল ঠিক আছে অসম পুলিচে কাৰ সৈতে গুগলৰ সৈতে নেক্সট তোমালোক সুধিব পাৰে হুইচ আছামিজ অথৰ ওৱান দ্য সাহিত্য একাডেমী এৱাৰ্ড 2025 গতিকে 2025 চনত কোনজন অসমীয়া লেখকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল জাহ্নবী বৰুৱা তেখেতে লাভ কৰিছিল নামটো মনত ৰাখিবা মই কুৱেশ্যনবোৰ বহুত সোনকালে কৈছোঁ আপোনালোকে ভিডিঅ'টো পষ্ট কৰি চাব পাৰে আৰু আমাৰ পিডিএফ কেইটা ল'ব বিচাৰে যদি মাত্ৰ 149ত আমাৰ গোটেইকেইটা কোৰ্চ ভাইভাৰ কাৰণে গোটেইকেইটা পিডিএফ ল'ব পাৰিব আপোনালোকে মাত্ৰ 149 পিছত আৰু ক্লাছবোৰ আমাৰ বিনামূলীয়া ক্লাছবোৰ কৰিলে বিনামূলীয়াকৈ কৰিব পাৰিব নেক্সট কুৱেশ্যন আছাম হোষ্ট হুইচ ইণ্টাৰনেশ্যনেল টুৰিজিম ইভেণ্ট ইন 2025 2025 চনত অসমে কোনটো আন্তঃৰাষ্ট্ৰীয় পৰ্যটন অনুষ্ঠান আৰম্ভ কৰিছিল 2025 চনত অসমে আৰম্ভ কৰিছিল ইণ্টাৰনেশ্যনেল টি টুৰিজিম ছাবমিট অ'কে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন অনুষ্ঠান কোনটো ইণ্টাৰনেশ্যনেল টি টুৰিজিম ছাবমিট নেক্সট কুৱেশ্যন ইন 2025 আছাম ডিক্লেয়াৰ হুইচ বাৰ্ড এজ দ্য ষ্টেট বাৰ্ড 2025 চনত অসমে কোনটো চৰাই ৰাজ্য চৰাই হিচাপে ঘোষণা কৰিছিল গ্ৰেটাৰ এডোনেন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ আছামিজ ষ্টাৰ্টআপ ৱন এ নেশ্যনেল ইনোভেশ্যন এৱাৰ্ড ইন 2025 2025 চনত কোনখন অসমীয়া ষ্টাৰ্টআপে ৰাষ্ট্ৰীয় উদ্ভাৱন বঁটা জিকিছিল এগ্ৰ'নেক্সটে ঠিক আছে নেক্সট কুৱেশ্যন আছাম লষ্ট নিউ ৰিভাৰ ট্ৰেন্সপৰ্ট প্ৰজেক্ট অন হুইচ ৰিভাৰ ইন 2025 2025 চনত অসমে কোনখন নদীত নতুন নৌ যাতায়াত পৰিকল্পনা আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধটো হৈছে ব্ৰহ্মপুত্ৰ নদীত এতিয়া আমি কেইটামান ডিপাৰ্টমেণ্টেল কুৱেশ্যন চাম যি তোমালোকৰ আহিব পাৰে গতিকে IPCটো বৰ্তমান BNS হৈছে কিন্তু বৰ্তমান মই IPC বুলিয়ে কৈছোঁ যাতে সকলোৱে বুজি পায় হোৱাট ইজ দ্য পানিছমেণ্ট ফৰ মাৰ্ডাৰ আণ্ডাৰ IPC বা BNS ঠিক আছে IPC অনুসৰি হত্যাৰ শাস্তি কিমান যদি আপুনি কাৰোবাক হত্যা কৰে তেনেহ'লে আপোনাৰ শাস্তি কিমান হ'ব পাৰে আপোনাক ইণ্টাৰভিউজনে সুধি দিয়ে যদি তেতিয়াহ'লে কি ক'ব তেতিয়া ক'ব লাইফ ইমপ্ৰিজনমেণ্ট অৰ ডেথ আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড হ'ব পাৰে ঠিক আছে নেক্সট কুৱেশ্যন যদি আপোনাক সুধি দিয়ে অসম আৰক্ষী কনষ্টেবল পদৰ ন্যূনতম বয়স শিক্ষাগত অৰ্হতা কিমান যদি আমি অসম আৰক্ষী কনষ্টেবল পদৰ কাৰণে আমি যোগদান দিব লাগে তেনেহ'লে আমাৰ 10ম শ্ৰেণী পাছ হ'লে হ'ব ঠিক আছে নেক্সট আপোনালোকে যদি কয় দিয়ে কোন ধৰণৰ অধীনত আৰক্ষীয়ে ৱাৰেণ্ট নালাগি গ্ৰেপ্তাৰ কৰিব পাৰে আণ্ডাৰ হুইচ ছেকশ্যন কেন পুলিচ এৰেষ্ট উইদাউট এ ৱাৰেণ্ট পুলিচে কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ মানুহ এজনে গ্ৰেপ্তাৰ কেতিয়া কৰিব পাৰে কোনটো ছেকশ্যনৰ অধীনত ছেকশ্যন 41 CRPCৰ অধীনত ঠিক আছে কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DGP সম্পূৰ্ণ নামটো কি মনত ৰাখিবা ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ বহুতে আকৌ ডিষ্ট্ৰিক্ট জেনেৰেল পুলিচ বুলি লিখি থৈ আহিব নিলিখিবা ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ নেক্সট কুৱেশ্যন হাউ লং কেন পুলিচ ডিটেইন এ পাৰ্চন উইদাউট মেজিষ্ট্ৰেট পাৰ্মিশ্যন আৰক্ষীয়ে মেজিষ্ট্ৰেটৰ অনুমতি নোহোৱাকৈ কিমান সময়লৈকে আটক কৰি ৰাখিব পাৰে যেতিয়া আৰক্ষীয়ে আটক কৰে 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাবই লাগিব গতিকে আৰক্ষীয়ে আটক কৰিলে 24 ঘণ্টা ঠিক আছে 24 ঘণ্টা আৰক্ষীয়ে মেজিষ্ট্ৰেটৰ অনুমতি নোহোৱাকৈ এজন মানুহক আটক কৰিব পাৰে তাৰপিছত 24 ঘণ্টাৰ পিছত যেনে তেনে কোৰ্টৰ ওচৰত লৈ যাবই লাগিব মেজিষ্ট্ৰেটৰ সন্মুখত মানুহজনক থিয় কৰাবই লাগিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালাৰ অফ দ্য পুলিচ ইউনিফৰ্ম ইন আছাম অসমৰ আৰক্ষীৰ ইউনিফৰ্ম ৰং কি খাকী ঠিক আছে অসম আৰক্ষীৰ ইউনিফৰ্ম ৰং হৈছে খাকী আহিব পাৰে কিন্তু নেক্সট কুৱেশ্যন হু ইজ দ্য হেড অফ দ্য পুলিচ ষ্টেচন গতিকে পুলিচ ষ্টেচনৰ হেড কোন হয় OC বা SI পুলিচ ষ্টেচনৰ হেড হয় OC বা SI নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিং অফ IPC মানে কি ইণ্ডিয়ান পেনেল কোড ঠিক আছে IPC মানে হৈছে ইণ্ডিয়ান পেনেল কোড আৰু BNS মানে কি BNS মানে কি মোক সকলোৱে কমেণ্ট কৰি জনাবচোন IPC মানে হৈছে ইণ্ডিয়ান পেনেল কোড BNSৰ ফুল ফৰ্ম কি মোক ক'বা নেক্সট কুৱেশ্যন হুইচ ছেকশ্যনছ ডিল উইথ থিফ কোনটো ধাৰা চুৰিৰ সৈতে সম্পৰ্কিত যদি কোনোবাই চুৰ কৰে ইয়াৰ ভিতৰত কোনটো ধাৰা লগাব পাৰে ছেকশ্যন 379 ঠিক আছে ছেকশ্যন 379 চুৰিৰ সৈতে জড়িত যদি আপোনালোক অসম পুলিচৰ কাৰণে সুধি দিয়ে কি কৰিবা এনেকুৱা ধৰণৰ ক্লাছ বেলেগ
চেনেলে অনা নাই অকল বিশ্বাসী বন্ধু আপোনালোকৰ কাৰণে পোনপ্ৰথমবাৰৰ বাবে ফাইভাৰ ক্লাছ লৈছে যদি ক্লাছকেইটা কৰি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজক কৰি ল'ব নেক্সট ক্লাছবোৰ পাব আৰু লগতে আমাৰ কোৰ্চটো যদি ল'ব বিচাৰে মাত্ৰ 149 ৰুপিজ একো ডাঙৰ কথা নহয় বহু পইচা এনে খেতাইছে চ' আমাৰ কোৰ্চটো সম্পূৰ্ণ ফাইভাৰ কাৰণে ল'ব পাৰে যি আপোনালোকৰ কাৰণে বহুত লাভ হ'ব চ' এইটো নম্বৰ যদি আপোনালোকে PDF কেইটা ল'ব বিচাৰে পে'মেণ্ট কৰিব বিচাৰে এইটো নম্বৰত পে'মেণ্ট কৰিব লাগিব এইটো নম্বৰতে আপোনালোকে পে'মেণ্ট কৰাৰ পিছত স্ক্ৰীনশ্বটটো দি দিব আপোনালোকে 4000তকৈ অধিক কুৱেশ্যন লাভ কৰিব বহুকেইটা PDF লাভ কৰিব মাত্ৰ ফাইভাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ল'ব পাৰে আৰু মই এডিআৰিৰ কাৰণে ফাইভাৰৰ কাৰণে PDF দি আছোঁ এডিআৰিটো যিসকলে যদি আপোনালোকে এপ্লাই কৰিছে 149 ৰুপিজ এডিআৰি সকলো কেণ্ডিডেটক পে' কৰিলে তেওঁলোকে ফাইভাৰৰ কাৰণে PDF পাই যাব ঠিক আছে তো দেৰি নকৰি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ হু হেজ দ্য পাৱাৰ টু ইম্প'জ ছেকশ্যন 144 ধাৰা 144 আৰোপ কৰাৰ অধিকাৰ কাক দিয়ে কাৰ আছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ আছে সুধিব পাৰে কিন্তু 144 ধাৰা আৰোপ কৰাৰ অধিকাৰ কাৰ আছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ আছে নেক্সট কুৱেশ্যন সুধিব পাৰে তোমালোক কেনেকুৱা ধৰণৰ হুইচ ডকুমেণ্ট ৰেকৰ্ডেড ডেইলি পুলিচ ষ্টেচন এক্টিভিটিজ প্ৰতিদিনৰ থানাৰ কাম কাজ কোনটো নথিত লিখা থাকে জেনেৰেল ডায়েৰী ঠিক আছে FIR আৰু GD দুটা বেলেগ বস্তু জেনেৰেল ডায়েৰীত দৈনিক প্ৰতিদিনৰ থানাৰ কাম কাজৰ কথা উল্লেখ থাকে হোৱাট ইজ দ্য পানিছমেণ্ট ফৰ ব্ৰাইবেৰী বাই এ পাব্লিক ছাৰ্ভেণ্ট কোনো চৰকাৰী কৰ্মচাৰীয়ে ঘোষ ল'লে শাস্তি কি হ'ব পাৰে কোনো চৰকাৰী কৰ্মচাৰীয়ে ঘোষ ল'লে ইম্প'ৰ্চমেণ্ট আপ টু 7 years প্লাছ ফাইন গতিকে 7 বছৰৰ কাৰণে জেল হ'ব পাৰে আৰু আপোনাৰ ফাইন হ'ব পাৰে ঠিক আছে হোৱাট ইজ দ্য অফিচিয়েল ইমাৰ্জেঞ্চি পুলিচ হেল্পলাইন নাম্বাৰ আৰক্ষীৰ আপতকালীন হেল্পলাইন নাম্বাৰ হৈছে 112 মনত ৰাখিবা ইমাৰ্জেঞ্চি আপতকালীন হেল্পলাইন নাম্বাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পানিছমেণ্ট ফৰ ৰেপ আণ্ডাৰ IPC অনুসৰি ধৰ্ষণৰ শাস্তি কিমান IPC অনুসৰি ধৰ্ষণৰ শাস্তি হৈছে 10 বছৰ আপোনাৰ জেল ঠিক আছে 10 বছৰ জেল হ'ব তাৰপিছত লাইফ ইমপ্ৰিজনমেণ্ট গোটেই জীৱনটো জেল হ'ব পাৰে নেক্সট কুৱেশ্যন হু প্ৰিপেয়াৰ দ্য চাৰ্জশ্বিট কোনে তৈয়াৰ কৰে এইটো কিন্তু আহিব পাৰে কিন্তু আপুনি অসম পুলিচৰ ABBৰ কাৰণে আপুনি পৰীক্ষা দিবলৈ গৈছে গতিকে চাৰ্জশ্বিট কোনে কৰে ইনভেষ্টিগেটিং অফিচাৰ বা IO চাৰ্জশ্বিট তৈয়াৰ কৰে নেক্সট কুৱেশ্যন হুইচ ছেকশ্যন অফ CRPC gives পুলিচ পাৱাৰ টু ইনভেষ্টিগেট CRPCৰ কোনটো ধাৰাই আৰক্ষীক তদন্তৰ ক্ষমতা দিয়ে ছেকশ্যন 156 ঠিক আছে ছেকশ্যন 156 নেক্সট কুৱেশ্যন আৰু বহুকেইটা কুৱেশ্যন আছে চ' তোমালোকে ক্লাছটো ভালকৈ কৰিবা মই PDFটো তোমালোক দি দিম বাৰু যিসকলে পে'মেণ্ট কৰিছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিমাম হাইট ফৰ আছাম পুলিচ কনষ্টেবল অসম পুলিচৰ কনষ্টেবলৰ মিনিমাম হাইট হৈছে 162.56 চেণ্টিমিটাৰ ঠিক আছে নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট DGP অফ আছাম পুলিচ বৰ্তমান DGP হৈছে হাৰমিত সিং নামটো মনত ৰাখিবা নেক্সট কুৱেশ্যন হুইচ এক্ট গভাৰ্ণছ দ্য আছাম পুলিচ কোনখন আইন অসম আৰক্ষী নিয়ন্ত্ৰণ কৰে আছাম পুলিচ এক্ট 2007 গতিকে অসম আৰক্ষী আইন 2007 অসম আৰক্ষীক নিয়ন্ত্ৰণ কৰে মনত ৰাখিবা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্ৰবেশ্যন পিৰিয়ড ফৰ নিউলি এপইণ্টেড কনষ্টেবল নতুন নিযুক্তি কনষ্টেবলৰ প্ৰশিক্ষণ কাল কিমান চ' 2 বছৰ তেওঁলোকৰ প্ৰশিক্ষণ কাল মনত ৰাখিবা চ' এয়া আছিল অসম আৰক্ষীৰ মৌখিক পৰীক্ষাৰ আজি 7 নম্বৰ ক্লাছ চ' 8 নম্বৰ ক্লাছটো লাগিলে সকলোৱে কমেণ্ট কৰিবা আৰু ক্লাছটো যদি ভাল লাগিছে সকলোৱে কমেণ্ট কৰি জনাবা লাভ হৈছে নে লোকচান হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে আৰু যদি PDF কেইটা লাগে আমাৰ নাম্বাৰটো অলৰেডি দিয়ে দিছোঁ 8638686390 এই নাম্বাৰটো পে'মেণ্ট কৰি আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব PDF পাই যাব আৰু নাম্বাৰটো হৈছে 8638686390 ঠিক আছে চ' দেৰি নকৰি আজি ক্লাছটো ইমানটা সমাপ্ত কৰিছোঁ অন্য ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম